ভালে আছা নিশ্চয়। আগৰ আমি বৰ্গ আৰু বৰ্গমূলৰ কথা কৈছিলো, গতিকে আজি আমি আৰম্ভ কৰিম ঘন আৰু ঘনমূল। গতিকে ঘন আৰু ঘনমূলটো জানাৰ আগতে আমি ঘনকটো কি সেইটো আমি জানি লওঁ। ঘনক, গতিকে ঘনক বুলি ক'লে এতিয়া ঘনকৰ আগত তোমালোকে এটা কি পাইছা, আয়তীয় ঘনক বুলি পাইছা। আমি ঘনকটোৰ আগতে আমি জানি লওঁ আয়তীয় ঘনক। এইটো কিউব, এইটো কিউবইড। গতিকে আয়তীয় ঘনকটো কি? এতিয়া আয়তীয় ঘনক বুলি ক'লে চোৱা, আমি এই বাকচটো কি হ'ব, আয়তীয় ঘনক। এতিয়া আয়তীয় ঘনক বুলি ক'লে ইয়াৰে কি হ'ব, তাৰ পিঠি কেইখন থাকে, 6খন পিঠি থাকে। কিমান? 6খন পিঠি, আৰু 6খন পিঠিৰ বিপৰীত ফালে থকা পিঠি দুখন দুখন কি হয়, তাৰ আকাৰটো একে হয়। এইটো হ'ল আয়তীয় ঘনক। এতিয়া ঘনক বুলি ক'লে ঘনকৰ কি হ'ব, তাৰ এইটো কি আমি যদি কওঁ দৈৰ্ঘ্য, এইটো উচ্চতা, এইটো আমাৰ যদি কওঁ প্ৰস্থ বুলি কওঁ, তেতিয়া সেই ঘনকৰ ক্ষেত্ৰত দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা গোটেইকেইটা একে হৈ যায়। তাৰমানে কি হ'ব, তাৰ দিশ, প্ৰস্থ আৰু উচ্চতা গোটেইকেইটাই একে হ'ব, সেইটো হ'ব আমাৰ ঘনক। গতিকে এতিয়া এই ঘনক গম পালো আৰু আয়তীয় ঘনক গম পালো। এতিয়া ঘননো কি, ঘন মানে আমাৰ কিউবটো কি, সেইটো জনাৰ কাৰণে আমি চাওঁ। যেনে আমি যদি তিনিটা একে সংখ্যা 1 × 1 × 1 কি হ'ব, আমাৰ 1 কিউব হ'ব। যেনে 2 × 2 × 2 মানে 2 কিউব, এইটো 1 কিউব মানে 1, এইটো 2 কিউব মানে 8। আমি যদি কৰো 3 × 3 × 3, 3 কিউব মানে 27। এতিয়া আমি কি কম, এই একটো কেনেকৈ পোৱা গৈছে, এই তিনিটা এক পূৰণ কৰি আমি কি পাইছো, 1 পাইছো। তাৰ মানে আমি যদি কওঁ এই একৰ ঘন কিমান, একৰ ঘন আমি কি পাইছো, এইটো 1 পাইছো। আমি যদি কওঁ 2ৰ ঘন কিমান, 2ৰ ঘন কিমান পাইছো, আমি 2ৰ ঘনটো 8 পাইছো। এতিয়া যদি আমি কওঁ 3ৰ ঘন, 3ৰ ঘন কিমান হ'ব, 27। অৰ্থাৎ আমি কিবা এটা সংখ্যাৰ ঘন বুলি ক'লে সেই সংখ্যাটোক কিমান বাৰ পূৰণ কৰিছো, 3 বাৰ পূৰণ কৰিছো। গতিকে 3ৰ ঘন কিমান, 27। তেনেকে যদি আমি 4ৰ ঘন বুলি কওঁ, 4 কেইবাৰ পূৰণ কৰিব লাগিব, 3 বাৰ পূৰণ কৰিব লাগিব। 4 পূৰণ 4 পূৰণ 4, তাৰ মানে 4 কিউব। গতিকে সংখ্যা এটাৰ ঘন বুলি ক'লে সেই সংখ্যাটো কিমান বাৰ পূৰণ কৰিব লাগিব, 3 বাৰ পূৰণ কৰিব লাগিব। সেইটো হ'ল কোনো এটা সংখ্যাৰ ঘন। এতিয়া ঘনমূল কি, এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া আমি চাওঁ ঘনমূল। যদি ঘনমূল চাব লাগে, এই সংখ্যাটো আমি যিটো ঘনমূলটো হ'ল ঘনৰ বিপৰীত। এতিয়া এইটোৰ ঘনমূল কি বুলি ক'লে আমি কি ক'ম, একটো আমি কি একে তিনিটা সংখ্যাৰ পূৰণ কৰি পাইছো, 1 তিনিটা পূৰণ কৰি পাইছো। গতিকে একৰ ঘনমূল আমি কি বুলি কওঁ, একৰ ঘনমূল 1 বুলি কওঁ। এতিয়া 8ৰ ঘনমূল বুলি ক'লে আমি কি ক'ম, 8 কি একে তিনিটা সংখ্যা পূৰণ কৰি পাইছো, 8টো পাইছো, 2 তিনিটা পূৰণ কৰি 8 পাইছো। গতিকে 8ৰ ঘনমূল যদি আমি কওঁ, 8ৰ ঘনমূল কিমান হ'ব, চোৱা 2 হ'ব। তেনেকে 27ৰ যদি ঘনমূল বুলি কওঁ আমি, 27টো আমি কেনেকে কি তিনিটা একে সংখ্যা পূৰণ কৰি পাইছো, তিনিটা সংখ্যা পূৰণ কৰি 27 পাইছো। গতিকে 27ৰ ঘনমূল কিমান, 3। বুজি পাইছা নিশ্চয়। এতিয়া চোৱা, এই যে ঘনমূল আমি উলিয়ালো, এই ঘনমূলৰ আমি যেনেকে বৰ্গমূলৰ চিহ্ন ইউজ কৰিছিলো, ব্যৱহাৰ কৰিছিলো। গতিকে ইয়াতো আমি ঘনমূলৰ ক্ষেত্ৰত আমি চিহ্ন ব্যৱহাৰ কৰিম। কেনেকুৱা, এইটো আছিল বৰ্গমূলৰ চিহ্ন, ঘনমূলৰ ক্ষেত্ৰত ইয়াত কি থাকিব, 3টো থাকিব, 3টো থাকিব।
আৰু বৰ্গমূলৰ ক্ষেত্ৰত আমি এই চিহ্নটো দিছিলো মানে ইয়াত একো নিদিলে এইটো কি বুজায় ইয়াত দুইটো উজ্জ হৈ থাকে অমিত হৈ থাকে আমি সেইটো নিদিও গতিকে এইটো আছিল বৰ্গমূলৰ আৰু এইটো হল কি ঘনমূলৰ চিম্বল গতিকে এতিয়া যদি আমি লিখো এইটো ঘনমূল 8ৰ ঘনমূল এইটো কি কম আমি 8ৰ ঘনমূল বুলি কম এতিয়া ইয়াৰ এনসাৰটো হ'ব 2 হ'ব গতিকে 8 টো কেনেকৈ পাইছো কি এটা সংখ্যা পূৰণ কৰি পাইছো 3টা 2 পূৰণ কৰি আমি কি পাইছো 8 পাইছো বুজি পাইছা নিশ্চয় এতিয়া চোৱা এই যে 8 টোৰ আমি এইটো লিখিছো 3 এইটো ঘনমূল 8ৰ ঘনমূল কিমান এইটো আসলতে ইয়াৰ মিনিংটো এনেকুৱা এইটো 1/3 হৈ যায় পাৱাৰটো ইয়াতে যেটো থাকে তাৰ পিছত এইটো যদি আমি কৰো 8 মানে কিমান 2 কিউব 1/3 বুজি পাইছা এইটো কি হ'ব 8 মানে 2 কিউব এটা যদি পাৱাৰ থাকে এইটো আমি কি কৰো পূৰণ কৰো তাৰ মানে 2 3 into 1/3 কেনসেল গৈ এইটো কিমান হ'ব 2 অৰ্থাৎ আমি 8ৰ কি পালো ঘনমূল 2 পালো বুজি পাইছা নিশ্চয় এতিয়া তোমালোকে চোৱা এটা কোৱেশ্চন খুব আহে এটা হাৰ্ডি ৰামানুজন সংখ্যা বুলি এটো প্ৰায় কমন কোৱেশ্চন হাৰ্ডি ৰামানুজন সংখ্যা এটো কি তাৰ মানে যিবিলাক ঘন আছে ঘন সংখ্যা কিছুমান আমি দুটা কি কৰিব পাৰো দুটা ঘন সংখ্যাৰ যোগফল হিচাপত প্ৰকাশ কৰিব পাৰো এটা আছে আমাৰ হাৰ্ডি ৰামানুজন সংখ্যাৰ 1729 এইটো সংখ্যা এইটো আমি এই সংখ্যাটোক আমি কি হিচাপত প্ৰকাশ কৰিব পাৰো দুটা 1 কিউব প্লাস আমাৰ কি পাৰো 12 কিউব বা 9 কিউব প্লাস 10 কিউব এইটো আটাইতকৈ সৰু হাৰ্ডি ৰামানুজন সংখ্যা এইটো প্ৰায় সুধি থাকে পৰীক্ষাত আটাইতকৈ সৰু হাৰ্ডি ৰামানুজন সংখ্যাটো কি গতিকে আমি কম 1729 বুজি পাইছা নিশ্চয় এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি অনুশীলনীৰ দুটামান কৰি চাও চোৱা 7.1 or sabab 7.1 or amar eta kuru ekor ami 1 number to korisu 216 বিহ হল এতিয়া এইটো আমাক খুদিছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া পূৰ্ণ ঘন সংখ্যা হবনে নহয় আমি চাও গতিকে 216 আমি কিহেৰে হৰণ কৰিব পাৰো প্ৰথমতে আমি কি চাম এটো মৌলিক উৎপাদক বিশ্লেষণ আমি যেনেকৈ বৰ্গমূলত কৰিছিলো ইয়াতো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিম কিহেৰে কৰি যাব এটো 2 ৰে হৰণ যাব 2 ৰে হৰণ গলে 2 108 আৰু 2 2 5 গুণ 10 2 4 গুণ 8 আৰু 2 ৰে যাব 2 2 গুণ 4 2 7 গুণ 14 কিহেৰে যাব 3 ৰে 3 9 গুণ 27 3 3 3 গুণ 3 বুজি পাইছা নিশ্চয় এইটো এতিয়া আমি এইটো আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 3 এতিয়া আমি এই সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয় আমি কেনেকৈ কম যদি তিনিটাকে কি এটা একে তিনিটা সংখ্যাই যদি এটা গোট গঠন কৰি থাকে এনেকৈ কি গোট গঠন কৰি আছে এটাও পৃথককে এটা সংখ্যাও পৃথককে নাই দুই কেইটা আছে তিনিটা আছে তিনি কেইটা আছে তিনিটা আছে গতিকে আমি গম পালো এইটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব বুজি পাইছা নিশ্চয় ইয়াতে কেইটা আছে তিনটা তিনটাকে যদি এনেকৈ গোট গঠন কৰি থাকে তেতিয়া আমি কম এটা গ্ৰুপ এটা যদি গঠন কৰি থাকে তেতিয়া কম আমি এইটো পূৰ্ণ ঘন সংখ্যা ইয়াত যদি আমাৰ এটাও বেলেগ থাকে 2 into 2 into 2 into 3 into 3 into 3 into 5 যদি থাকে এইটো কিন্তু কি নহয়
পূৰ্ণ ঘন নহয়। এইটো পূৰ্ণ ঘন হয়, এইটো পূৰ্ণ ঘন কিয় নহয়, ইয়াতে কি আছে 5 এটা আছে পৃথককে, বুজি পালা নিশ্চয়। গতিকে আমি কম এইটো পূৰ্ণ ঘন সংখ্যা হয়, ই পূৰ্ণ ঘন, মানে আমাৰ কিমান হ'ব 216 সংখ্যাটো পূৰ্ণ ঘন। গতিকে বাকী কেইটা তোমালোকে কৰিবা চাই, বুজি পাইছা নিশ্চয়। আমাক যদি ইয়াতে এতিয়া 216ৰ আমাক কি উলিয়াব দিয়ে, ঘনমূল যদি উলিয়াব দিয়ে, আমি যদি উলিয়াও ইয়াতে 216ৰ ঘনমূল যদি হয়, তেতিয়া আমি কি লিখিম, এনেকে 3216, এইটো বুজি পালা। এতিয়া এইটোত আমি কিমানটা হৈছে 3 2 into 2 into 2 into 3 into 3 into 3। গতিকে ইয়াতে 3টাৰ পৰা কেইটা আমি আনিম, 2 এটা আনিম, 3টাৰ পৰা 3 এটা আনিম, 3 দুগুণ 6। গতিকে আমাৰ ঘনমূল 216ৰ ঘনমূল কিমান হ'ব, ইয়াতে 6 হ'ব, বুজি পালা। গতিকে যদিও এইটো কুৱেশ্যনত আমাক দিয়া নাছিল ঘনমূল উলিয়াব, আমাক সুধিছিল পূৰ্ণ ঘন কি, কিন্তু আমি দেখুৱাই দিলো একেলগে যে সেইটো সংখ্যাটোৰ ঘনমূল আমি কেনেকে উলিয়াব পাৰিম। গতিকে ইয়াতে আমি ঘনমূল কেনেকে উলিয়াইছো, উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াইছো। এইখিনিলৈকে বুজি পাইছা নিশ্চয়। এতিয়া আমি নেক্সট এটা চাওঁ, আৰু তোমালোকৰ কিবা খোকোজা থাকিলে আমাক কমেন্ট কৰিবা, আমি নিশ্চয় তোমালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ যত্ন কৰিম। আৰু তোমালোকে ভিডিঅ'টো কি কৰিবা, পজ কৰি নিজে চেষ্টা কৰিবা। নেক্সট মানে ইয়াত থকা বাকী 2 নম্বৰ 3 নম্বৰ এইকেইটা বাকীকেইটা চেষ্টা কৰিবা, ঠিক আছে। চোৱা এতিয়া দুই নম্বৰ এটা কৰি দিছো 7.1ৰে, এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। আমি যিকোনো এটা কৰি দিছো, 2টো কৰি দিছো 256, বাকী কেইটা একে হ'ব। আমাক সুধিছে কি, এইটো সংখ্যা পূৰ্ণ ঘন পাবলৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তাৰ মানে এইটো সংখ্যা কি নহয়, পূৰ্ণ ঘন নহয়। ইয়াক আমি কি কৰিব লাগে, পূৰ্ণ ঘন কৰিব লাগে। আৰু পূৰ্ণ ঘন কৰিব লাগিলে কি সংখ্যাৰে পূৰণ কৰিম, কি সংখ্যা মানে সৰু সংখ্যাৰে। ইয়াতে চোৱা 256 ইয়াৰে হৰণ কৰিছো 2, 2 1 গুণ 2, 2 2 গুণ 4, 1 2 8 গুণ 16, 2 এইটো 64, 2 32, হৰণটো বুজি পাইছা নিশ্চয়। 2 16, 2 8, 2 4, 2 2, কিমানটা আমি পালো, কিমানটা আমাৰ তিনটাকে হৈছে, কিন্তু এটা শেষত 2 কেইটা আছে, 2টা আছে। তাৰ মানে আৰু আমাক 2 কেইটা লাগে পূৰণ কৰাৰ কথা কৈছে যে, আৰু আমাক 2 কেইটা লাগে, এটা 2 লাগে। গতিকে কিহেৰে পূৰণ কৰিলে, যিহেতু ই কি হৈ থকা নাই, 3টা হৈ থকা নাই, গতিকে আমি আৰু এটা 2 যদি ইয়াতে 2ৰে পূৰণ কৰো, তেতিয়া কি হ'ব, ইয়াতে 2 3টা পাম। তাৰ মানে সেইটো আমাৰ কি হ'ব, তেতিয়া পূৰ্ণ ঘন হ'ব। গতিকে ইয়াক কিহেৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব, 2ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। আমাৰ এইটো যদি 2ৰে পূৰণ কৰো, কিন্তু প্ৰশ্নটোত কি কৈছে, কি আটাইতকৈ কি সৰু সংখ্যাৰে। গতিকে সৰু সংখ্যা মানে যদিও আমাক 2ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হয়, আমি যদি এই সংখ্যাটো 256ক 2ৰে পূৰণ কৰিলেও পূৰ্ণ ঘন হ'ব। আৰু যদি পূৰণ কৰো আমি 2 পূৰণ কি 3 পূৰণ 3 পূৰণ 3, কিমান, এইখিনিৰেও যদি পূৰণ কৰো তেতিয়াও পূৰ্ণ ঘন হ'ব। তাতকে যদি আৰু ডাঙৰ সংখ্যাৰে পূৰণ কৰো তেতিয়াও পূৰ্ণ ঘন হ'ব। কিন্তু আমাক কৈছে কি আটাইতকৈ কি সৰু সংখ্যা, গতিকে আমি অকল কিহেৰে পূৰণ কৰিম,
2 ৰে পূৰণ কৰিলে আমাৰ পূৰ্ণ ঘন হ'ব বুলি আমি কৈ দিম গতিকে আমি ইয়াতে লিখিম 256 ক 2 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব বুজি পাইছা এতিয়া আমাক উলিয়াব দিয়া নাই ইয়াতে পূৰ্ণ ঘন আমাক উলিয়াব দিয়া নাই ইয়াতে মানে ঘনমূল উলিয়াব দিয়া নাই কোন গতিকে যদি ঘনমূল উলিয়াব দিয়ে তেতিয়া আমি উলিয়াব পাৰিম পূৰণ কৰাৰ পিছত যেটো আমি পাম 2 ৰে পূৰণ কৰাৰ পিছতে আমি কি পাম হেতু তাৰ ঘনমূলটো উলিয়াব পাৰিম হেতু পূৰ্ণ ঘন যেটো হ'ব হল বাকি কেটা তোমালোকে চেষ্টা কৰিবা আমি নেক্সট 3 নম্বৰটো চাও হৈছে বুজি পাইছা নিশ্চয় তোমালোকে পজ কৰি লিখি লবা সো নেক্সট এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব ঠিক এটোৰ দৰে আমাৰ এইবাৰ কিন্তু হৰণ কৰিব লাগিব বুলি কৈছে আমি তাৰমানে কি কমাব লাগিব সো আমি এটা লৈছো 3 টো লৈছো 135 সো 135 ক আমি কিহেৰে হৰণ কৰিব পাৰো 2 ৰে তো না যায় 3 ৰে 3 ৰে না যাব 3 একে 4 3 ৰে যাব 3 একে 4 পাছে 9 9 3 ৰে যায় গতিকে 3 ৰে যাব 3 4 গুণ 12 1 3 5 গুণ 15 3 ৰে যাব নে যাব 4 পাছে 9 গতিকে 3 ৰে যাব 3 15 3 ৰে যাব 3 5 গুণ 15 গতিকে এটো সোৱা 3 পূৰণ 3 পূৰণ 3 পূৰণ 5 এটা গোট গঠন কৰিছে আৰু 5 টো পৃথককে আছে আমাক কি কৈছে এবাৰ কি সৰু সংখ্যাৰে হৰণ কৰিলে গতিকে আমি যদি 5 টো নোহোৱা কৰো তেতিয়া আমাৰ এটো কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব গতিকে আমি বুজি পাইছা নিশ্চয় কিয় আমি 5 ৰে হৰণ কৰিছো ইয়াতে 5 টো পৃথককে আছে বাকি 3 টো কি হৈ আছে 3 টাকে লৈ আছে হি গতিকে আমি ক'ব পাৰিম ইয়াতে 135 ক ধৰিব পাৰিছা নিশ্চয় 135 ক 5 ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব ঠিক আছে গতিকে বাকি কেটা তোমালোকে কৰিবা ইয়াৰে বাকি জিকেটা থাকে আৰু কিবা থাকিলে আমাক কমেন্ট কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়া আমি আৰু নেক্সট চেপ্টাৰ বিলাক দিবলৈ চেষ্টা কৰিম সো এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আছে পৰীক্ষিতে 5 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা আয়তীয় ঘনক প্লাষ্টিকেৰে সাজিলে গতিকে অলপ আগতে কৈছো মই আয়তীয় ঘনক কি আছিল এই ধৰণৰ এইবিলাকক কি কয় আয়তীয় ঘনক মানে তাৰ কি হয় তাৰ দিশ প্ৰস্থ আৰু উচ্চতা বেলেগ বেলেগ হেতু আয়তীয় ঘনক আৰু ঘনক বুলি ক'লে কি হ'ব তাৰ দিশ প্ৰস্থ আৰু উচ্চতা গোটেই কিটাই একে হেতু আছিল হেতু হল ঘনক এতিয়া এনেকুৱা ঘন আয়তীয় ঘনক এটা কি কৰিছে প্লাষ্টিকেৰে সাজিছে এটা ঘনক সাজিবলৈ তেনেকুৱা কিমানটা আয়তীয় ঘনক লাগিব এতিয়া যদি এইটো আমাৰ কোৱেশ্চনটোত কি এনেকুৱা ঘনক এটা আছে কিন্তু এটো এটা আয়তীয় ঘনক এটা আছে এইটুক যদি আমি এটা ঘনকলৈ পৰিৱৰ্তন কৰিব লাগে এটা ঘনকলৈ যদি পৰিৱৰ্তন কৰিব লাগে তেতিয়া আমি কি কৰিম ইয়াত কিমানটা আৰু এনেকুৱা আয়তীয় ঘনক দিলে আমাৰ ঘনকলৈ পৰিৱৰ্তন হ'ব হেতু চাবা গতিকে আমাক কিমানটা লাগিব হেতু আমি কি কৰিম আমি ইয়াতে লিখিম গতিকে আয়তীয় ঘনকটোৰ আকাৰ লিখিলো কিমান সেন্টিমিটাৰ আছে 5 সেন্টিমিটাৰ
পূৰণ এইটো কিমান 2 সেন্টিমিটাৰ পূৰণ আমাৰ কিমান বুলি কৈছে 5 সেন্টিমিটাৰ বুলি কৈছে হল তাৰ মানে এইটোৰ আমি আয়তীয় ঘনকৰ আয়তন বুলি কলে আমাৰ কি হ'ব 5 পূৰণ 2 পূৰণ বা আমি এনেকৈ লিখিম 5 দুটা একেলগে লিখিছো পূৰণ 2 কিমান সেন্টিমিটাৰ কিউব গম পাইছা এতিয়া এইটো যদি এটা ঘনক হ'ব লাগে এইটো পূৰ্ণ ঘনক হ'ব লাগে এই সংখ্যাটো পূৰ্ণ ঘনক কেতিয়া হ'ব 5 কেইটা আছে দুটা আছে 2 কেইটা আছে এটা আছে গতিকে আমাক 5 কেইটা লাগে আৰু 5 এটা লাগে 2 কেইটা লাগে দুটা লাগে তেতিয়া আমাৰ কি হ'ব এই 5টো আৰু এই 5টো লৈ তিনটা এটা 5ৰ এটা গোট হ'ব আৰু 2 এইটো এটা লৈ আৰু বাকি দুটা লৈ 2 এটা গোট গঠন কৰিব তিনিটাকে তেতিয়া আমাৰ গোটেইটো কি হ'ব এটা পূৰ্ণ ঘনক হ'ব পূৰ্ণ ঘন এটা সংখ্যা হ'ব অৰ্থাৎ আমি হেতু এটা কি পাম ঘনক পাম আমি চোৱা গতিকে আমাক কিমানটা ঘনক লাগিব এতিয়া সাজিবলৈ আমি যদি এটো পূৰণ কৰো গতিকে আমি ক'ব পাৰো 5 পূৰণ 2 পূৰ্ণ ঘন কৰিবলৈ কিহেৰে পূৰণ কৰিব লাগিব 5 পূৰণ 2 ৰে 2 মানে এটো কিমান হ'ব 5 4 গুণ 20 ৰে পূৰণ কৰিব লাগিব অৰ্থাৎ আমি কি দেখা পালো যদি ইয়াক 20 ৰে পূৰণ কৰো হেতু কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব এই সংখ্যাটো অৰ্থাৎ আমি যদি 20টা এনেকুৱা আয়তীয় ঘনক লগ লগাও এটা কি পাম আমি ঘনক পাম গতিকে আমি ক'ব পাৰো গতিকে নিৰ্ণয় বুজি পাইছা নিশ্চয় আগতে আমি কি কৰি লৈছো ইয়াতে এইটো পূৰ্ণ ঘন কৰিবলৈ কিহেৰে পূৰণ কৰিব লাগিব কিহেৰে 20 ৰে পূৰণ কৰিব লাগিব গতিকে আমাক আয়তীয় ঘনক কিমানটা লাগিব গতিকে নিৰ্ণয় আয়তীয় ঘনকৰ সংখ্যা সমান 20 গতিকে এইটো আমাৰ আনসাৰ তোমালোকে বুজি পাইছা নিশ্চয় পৰীক্ষাত কি কৰি দিব পাৰে এই আয়তীয় ঘনকৰ এই সংখ্যাবিলাক বদলাই দিব পাৰে এটা তোমালোকে এইটো কি তোমাৰ উদ্দেশ্যটো কি হ'ব আমি এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা লৈ পৰিৱৰ্তন কৰিব লাগিব কিবা সংখ্যাৰে পূৰণ কৰি আৰু সেই সংখ্যাখিনি আমি উলিয়াম ঠিক আছে এতিয়া আমি ঘনমূলৰ দেখুৱাইছো আগত তথাপিতো আমি চাও 7.2 ৰ এটা কৰি দিছো ঘনমূল কেনেকৈ উলিয়াব লাগে আৰু ঘনমূল কেনেকৈ উলিয়াব লাগে আমি দেখুৱাইছো তথাপিতো আৰু এটা মই দেখুৱাই দিছো ইয়াৰ পৰা তোমালোকে লিখি লৈছা নিশ্চয় মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ প্ৰতিটো সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰা মানে আমি এটা লৈছো ইয়াৰে 27000 27000 গতিকে এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কিহেৰে হৰণ যাব আমি 2 ৰে হৰণ যাব 2 গুণ 2 2 3 গুণ 6 1 2 5 গুণ 10 এইটো তাৰ পিছত আৰু 2 ৰে 2 6 গুণ 12 1 2 7 গুণ 14 1 2 5 গুণ 10 0 2 3 2 3 গুণ 6 1 2 7 গুণ 14 2 5 গুণ 10 2 ৰে হ'ল আৰু 2 ৰে না যায় এতিয়া 3 ৰে যাবলৈ চাও আমি 3 3 6 7 13 পাছে 18 18 3 ৰে যায় গতিকে গোটেই সংখ্যাটো 3 ৰে যাব 3 1 3 2 গুণ 6 3 5 গুণ 15 আৰু 3 ৰে যাবনে 2 2 4 পাছে 9 9 3 ৰে যাব গোটেই সংখ্যাটো 3 ৰে যাব 3 3 গুণ 9 2
22 3 7 গুণ 21 1 3 5 গুণ 15 3 ৰে যাবনে 3 হাতে 10 শেপ আছে 15 15 3 ৰে যায় গতিকে 3 1 3 2 গুণ 6 ইয়াতে তাৰ পিছত কি 3 5 গুণ 15 তাৰ পিছত 3 ৰে না যায় 5 3 8 3 ৰে না যায় গতিকে কি হৈ যাব 5 ৰে যাব এককৰ ঘৰত 5 আছে গতিকে 5 2 গুণ 10 5 5 গুণ 25 5 5 ৰে যাব গতিকে আমি এটো কি পালো সংখ্যাটোৰ 2 কেইটা আছে 3টা 3টা আছে তাৰ পিছত 5 3টা আছে গতিকে আমি যদি কওঁ ইমানৰ ঘনমূল এটো 3 টো লাগিব ঘনমূলৰ 27000 অৰ্থাৎ এটো হ'ব 3 2 কেইটা আছে 5 5 5 এইখিনিলৈকে গম পাইছা আমি কি কৰিছো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিছো গতিকে এটো এটা চোৱা ইয়াৰ পৰা আমি 3টাৰ পৰা ইয়াতে জানে বৰ্গমূল 2টাৰ পৰা 2টাৰ এটা লৈছিলো ইয়াতে 3টাৰ পৰা এটা লম গতিকে 2 3টাৰ পৰা এটা লম 3 তাৰ পিছত এটো 5 কিমান হ'ল 3 গুণ 6 5 গুণ 30 গতিকে আমাৰ ঘনমূল কি হ'ব 30 হ'ব এই সংখ্যাটোৰ কিছু মানে ইয়াতে ভুল কৰা এই সিম্বলটোত কিছু মানে হয়তো ইয়াতেও এইটো সিম্বলটো দি দিয়া বা কি ভুল কৰা ইয়াতে এই সিম্বলটো ইয়াতে নিদিয়াকে ডাইৰেক্ট এইটো লিখি দিয়া গতিকে এইখিনি ভুল নকৰিবা এইখিনি ভুল বহুতে তোমালোকে কৰা দেখা পোৱা যায় গতিকে বাকি কেটা তোমালোকে কি কৰিবা চেষ্টা কৰিবা আৰু কিবা নোৱাৰিলে আমাক কমেন্ট কৰিবা আমি দুটামান এই 2 নম্বৰটোৰ চাও কি কৈছে যিকোনো 2 1 নম্বৰটো কৈছে যিকোনো অযুগ্ম সংখ্যাৰ ঘন যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ ঘন যুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা লোৱা যিকোনো অযুগ্ম একৰ ঘন কিমান এটো অযুগ্ম সংখ্যা তাৰ ঘনটো কি একে এটো কি যুগ্ম সংখ্যা নেকি নহয় গতিকে এটো অসত্য এটো মিছা তাৰ পিছত 2 নম্বৰটো চোৱা এটা পূৰ্ণ ঘন দুটা শূন্যৰে শেষ নহয় এটো সঁচা কথা কাৰণ আমি অলপ আগতে গম পালো 227 যেটো 1000ৰ পালো কেইটা শূন্যৰে শেষ হৈছে 3টা শূন্যৰে শেষ হৈছে গতিকে কি হ'ব লাগিব যদি শূন্যৰে শেষ হয় হয় 3টা শূন্য নহলে 6টা নহলে 9টা তেনেকে পূৰ্ণ ঘন সংখ্যাবিলাক শেষ হ'ব শূন্যৰে গতিকে তোমালোকে কি কৰিবা বাকি কেটা চাবা আমাক কমেন্ট কৰিবা আমাৰ 3 নম্বৰ 4 নম্বৰ 5 6 7 এই যিকেটা আছে 2ৰ সঁচা মিছা কিন্তু তোমালোকে কেৱল উত্তৰ চাই সঁচা মিছা নিলিখিবা তাৰ কাৰণটো বুজি চাবা যুক্তি কি কাৰণে সঁচা হয় বা মিছা হয় এই কথাটো ভালকে চাবা আৰু তাৰে যদি কিবা তোমালোকৰ খোকজা থাকে সেইখিনি আমাক কমেন্ট কৰিবা গতিকে আজিলৈ আমি ইমানতে এৰিছো তোমালোকে নিশ্চয় আমাৰ ভিডিও বিলাক চাবা চাই কিবা থাকিলে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে সাবস্ক্ৰাইব কৰি যাতে তোমালোকে আপডেট বিলাক পোৱা আমাৰ ভিডিও বিলাকৰ আমাৰ চেনেলটোৰ আপডেট বিলাক পোৱা তাৰ কাৰণে তোমালোকে চাই থাকিবা আজিলৈ ইমানতে